অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী আৰু গোলাঘাট সমষ্টিৰ সন্মানীয় বিধায়িকা অজন্তা নেওগ ডাঙৰীয়ানী, সন্মানীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, ৰূপেশ গোৱালা ডাঙৰীয়া, সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া, মৃণাল শইকীয়া ডাঙৰীয়া, ভৱেন্দ্ৰনাথ ভৰালী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত জিলা আয়ুক্ত পুলক মহন্ত ডাঙৰীয়া, সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচৰ গাণ্ডু সিংগায়া ডাঙৰীয়া, NRLৰ চিফ জেনেৰেল মেনেজাৰ শোভন কোঁৱৰ ডাঙৰীয়া, গোলাঘাট জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি চন্দ্ৰজ্যোতি তালুকদাৰ ডাঙৰীয়া, গণ পৰিষদ দলৰ সভাপতি ডক্টৰ নিপেন বৰুৱা ডাঙৰীয়া, গোলাঘাট পৌৰসভাৰ চেয়াৰপাৰ্চন দুলুমণি বৰবৰা ডাঙৰীয়া, বিশিষ্ট খেলুৱৈ স্বাধীন ডেকাৰজা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত বিশিষ্ট ব্যক্তিসকল, আই মাতৃসকল, যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু অতিকে মৰমৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল, ঐতিহ্যমণ্ডিত গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত ক্ৰীড়া প্ৰকল্পৰ শুভ উদ্বোধন উপলক্ষে এই অনুষ্ঠিত এই সভাত উপস্থিত থাকিবলৈ পাই মই অতিশয় আনন্দিত হৈছোঁ। আজিৰ বিশেষ দিনটোত মই এই বিদ্যালয়ৰ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ ৰাজ্যৰ বিদ্যায়তনী ক্ষেত্ৰখনৰ বাটকটীয়া স্বৰূপে যিকেইখন শিক্ষানুষ্ঠানৰ নাম সততে আমাৰ মনলৈ আহে তাৰ অন্যতম হৈছে শতিকা গড়কা এই গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়। এই গৌৰৱময় শিক্ষানুষ্ঠানখনত উপস্থিত হৈ মই অপাৰ আনন্দ অনুভৱ কৰিছোঁ। 1886 চনত নিৰ্মিত এই বিদ্যালয়খনৰ হেৰিটেজ বিল্ডিংটোৱে এই শিক্ষানুষ্ঠানখনে ৰাজ্যৰ শৈক্ষিক উৎকৰ্ষতাৰ দিশত কেনেধৰণৰ মচিব নোৱাৰা ছাপ পেলাইছে তাৰ স্বাক্ষৰ বহন কৰি আহিছে। আমাৰ ৰাজ্যৰ আটাইতকৈ পুৰণি বিদ্যালয়সমূহৰ ভিতৰত অন্যতম এই বিদ্যালয়খনে সুদীৰ্ঘ কাল ধৰি মাতৃভাষা মাধ্যমৰ শিক্ষাৰ ক্ষেত্ৰত এক চহকী পৰম্পৰা উজ্জীৱিত কৰি আহিছে। মাত্ৰ 13 গৰাকী ছাত্ৰ ছাত্ৰীৰে আৰম্ভ হোৱা গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে নিজস্ব স্বকীয়তাৰে কালৰ প্ৰতিটো প্ৰত্যাহ্বানৰ যথাযথ সন্মুখীন হৈ বিদ্যায়তনী ক্ষেত্ৰত এক ইতিবাচক পৰিৱেশৰ সূচনা কৰি এখন জাকত জিলিকা বিদ্যালয় ৰূপত সমাজত জ্ঞান আৰু প্ৰজ্ঞাৰ ঢল বোৱাবলৈ সক্ষম হৈছে। এই বিদ্যালয়খনে চহৰৰ শিক্ষাৰ্থীসকলৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰতো প্ৰতিষ্ঠা কালৰে পৰা এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰি সমগ্ৰ অঞ্চলটোৰ ঐতিহ্যত এক নতুন আয়তন যোগ দিবলৈ সক্ষম হৈছে। 19 শতিকাৰ শেষৰ ভাগত 1885 চনত দেৱীচৰণ বৰুৱা, গুৰুপ্ৰসাদ বৰুৱা আৰু শ্ৰীনাথ বেজবৰুৱাৰ প্ৰচেষ্টাত ইংৰাজী শিক্ষাৰ বিস্তাৰৰ উদ্দেশ্যে এই বিদ্যালয় আৰম্ভ হৈছিল। 1900 চনত প্ৰাইভেট হাইস্কুল হিচাপে এই বিদ্যালয়খনে কলিকতা বিশ্ববিদ্যালয়ৰ স্বীকৃতি লাভ কৰে। 1911 চনৰ 21 নৱেম্বৰত বিদ্যালয় চৰকাৰীকৰণ হোৱাৰ লগতে গোলাঘাট গভৰ্ণমেণ্ট বেজবৰুৱা হাইস্কুল হিচাপে সুকীয়া পৰিচয়েৰে জিলিকি উঠে। দেৱীচৰণ বৰুৱাৰ পৰা আৰম্ভ কৰি বহুজন গুণী জ্ঞানী অধ্যক্ষই নিজৰ কৰ্ম তৎপৰতা আৰু আদৰ্শৰে এই বিদ্যালয়খনৰ গৌৰৱ বৃদ্ধিত বৰঙণি যোগাই আহিছে। প্ৰতিষ্ঠা কালৰে পৰা বিদ্যালয়খনে শিক্ষাৰ এক সুস্থ পৰিৱেশ গঢ়াৰ যোগেৰে ৰাজ্যৰ শিক্ষাৰ ক্ষেত্ৰখনক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। আজিৰ এই শুভ দিনটোত মই শিক্ষা অনুৰাগী দেৱীচৰণ বৰুৱা, গুৰুপ্ৰসাদ বৰুৱা,
শ্ৰীনাথ বেজবৰুৱা, গোবিন্দ চন্দ্ৰ বেজবৰুৱা, দীননাথ বেজবৰুৱা প্ৰমুখ্যে এই বিদ্যালয়খনৰ প্ৰতিষ্ঠা কালৰ সৈতে জড়িত প্ৰতিগৰাকী স্বনামধন্য ব্যক্তিলৈ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। এই বিদ্যালয়খনত অধ্যয়ন কৰি ইয়াত লাভ কৰা জ্ঞান আৰু প্ৰজ্ঞাৰে সমৃদ্ধি হৈ বহু প্ৰাক্তন শিক্ষাৰ্থীয়ে দেশে বিদেশে অসমৰ নাম উজ্জ্বল কৰিছে। শ্বহীদ কুশল কোঁৱৰ অসমৰ জাতীয় জীৱনৰ পাত স্মৰণীয়। সংসদ বেদব্ৰত বৰুৱা, গুৱাহাটী IITৰ প্ৰাক্তন সঞ্চালক অধ্যাপক ধীৰেন্দ্ৰনাথ বুঢ়াগোহাঁই, চন্দ্ৰযানৰ অন্যতম মুখ্য বিজ্ঞানী ডক্টৰ দীপক কুমাৰ দাস, ভাটনাগৰ বঁটাপ্ৰাপ্ত বিজ্ঞানী ডক্টৰ প্ৰশান্ত গোস্বামী, ৰেংলাৰ অনুপম শইকীয়া, ৰিজাৰ্ভ বেংকত কৰ্মৰত গৌতম বৰা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দেৱপ্ৰসাদ বৰুৱা, অসমৰ চিনেমা জগতৰ অপ্ৰমাদী পৰিচালক মুনীন বৰুৱাকে ধৰি অনেক প্ৰতিভাৰ সৃষ্টিত এই বিদ্যালয়খনে অপৰিসীম অৱদান আগবঢ়াই অসম মাতৃক গৌৰৱান্বিত কৰিছে। মই অত্যন্ত আনন্দিত যে এই বিদ্যালয়খনৰ গৌৰৱময় পৰম্পৰাক পুনৰ উজ্জীৱিত কৰিবলৈ মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী আৰু এই বিদ্যালয়খনৰ পৰিচালনা সমিতিয়ে বিভিন্ন আঁচনি হাতত লৈছে। মাননীয় মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে দূৰদৰ্শী নেতৃত্বৰে 12 বিঘা ভূমিত থকা জৰাজীৰ্ণ ছাত্ৰাবাসৰ পৰিৱৰ্তে এই ঠাইডোখৰক এক ক্ৰীড়াৰ প্ৰাংগণ কৰি নিৰ্মাণ কৰি উলিয়াইছে। নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই CSRৰ উদ্যোগত এই প্ৰকল্পৰ বাবে 3,50 লাখ টকা আগবঢ়াইছে। মই নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই প্ৰকল্পৰ লগত সংগতি ৰাখি অসমত যি ক্ৰীড়াৰ সংগ্ৰহালয় এটা নিৰ্মাণ কৰা হৈছে, ই সঁচাকৈয়ে এক নতুন চিন্তা আৰু মই অত্যন্ত আনন্দিত যে অসমৰ প্ৰায় প্ৰতিগৰাকী বিশিষ্ট খেলুৱৈয়ে নিজৰ মেডেল, নিজৰ জাৰ্চি আৰু খেলৰ সামগ্ৰী এই সংগ্ৰহালয়ত অৰিহণা হিচাপে আগবঢ়াই আমাৰ এই সংগ্ৰহালয়টোক এক নতুন মাত্ৰা প্ৰদান কৰিছে। অসমৰ ট্ৰেডিশ্যনেল গেমসমূহকো যি ধৰণে এটা সংৰক্ষণৰ প্ৰচেষ্টা কৰা হৈছে, ই সঁচাকৈয়ে এটা আমাৰ বাবে আনন্দৰ বিষয়। মই নিশ্চিত যে এই সংগ্ৰহালয়টো কেইদিনমানৰ ভিতৰতেই সকলোৰে বাবে এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব। মই অত্যন্ত আনন্দিত যে গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনৰ নিৰ্মাণৰ কামো পূৰ্ণ গতিত আগবাঢ়িছে। অসম চৰকাৰে আগবঢ়োৱা 8 কোটি টকাৰে এই বিদ্যালয়ৰ নতুন ভৱন নিৰ্মাণৰ কাম প্ৰায় দ্ৰুত গতিত আগবাঢ়িছে। বিদ্যালয় কৰ্তৃপক্ষই ইয়াৰ হেৰিটেজ ভৱনটো সংৰক্ষণৰ পৰামৰ্শ আগবঢ়াইছে। মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীক এই ক্ষেত্ৰত বিহিত ব্যৱস্থা লোৱাৰ বাবে মই আহ্বান জনাম। আজি আমাৰ গোলাঘাট জিলা সকলো ক্ষেত্ৰতে আগবাঢ়িছে। আজিৰ দিনটোৰ আন এক অন্যতম আকৰ্ষণ হৈছে 130 কোটি টকা ব্যয় কৰি গোলাঘাটৰ 55,000 লোকে যাতে বিশুদ্ধ খোৱা পানী খাব পাৰে তাৰ বাবে এটা নতুন পানী যোগান আঁচনিৰ শুভাৰম্ভ। ধনশিৰি নদীৰ পৰা লৈ অহা পানীৰে সমগ্ৰ গোলাঘাট নগৰখনক বিশুদ্ধ খোৱা পানী যোগান ধৰিবৰ বাবে 130 কোটি টকাৰ প্ৰকল্পৰ আজি আমি আধাৰশিলা স্থাপন কৰিছোঁ। মই ৰাজ্যৰ নগৰ নিৰ্মাণ বিভাগ আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক ধন্যবাদ জনাইছোঁ যে গোলাঘাট জিলাত 24 ঘণ্টাই গোলাঘাট নগৰত 24 ঘণ্টা পানী যোগানৰ বাবে যি প্ৰচেষ্টা হাতত লৈছে, সি গোলাঘাটক বিকাশৰ দিশত আৰু অধিক আগুৱাই লৈ যাব। গোলাঘাটত আজি ইঞ্জিনিয়াৰিং কলেজ হৈছে, গোলাঘাটত মেডিকেল কলেজ হৈছে, গোলাঘাটত আজি কেঞ্চাৰ হস্পিটেল হৈছে,
গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয় নতুনকৈ নিৰ্মাণ কৰা হৈছে আৰু কেইবাটাও অসমমালাৰ ৰাস্তাৰ জৰিয়তে সমগ্ৰ গোলাঘাট জিলাখন আজি উজ্বলি উঠিছে মই গোলাঘাট জিলাৰ বিকাশৰ ক্ষেত্ৰত এক সুদূৰ প্ৰসাৰী ভূমিকা হাতত লোৱা বাবে মন্ত্ৰী অজন্তা নেওগ অতুল বৰা ডাঙৰীয়া আমাৰ সন্মানীয় বিধায়ক মৃণাল শইকীয়া বিশ্বজিৎ ফুকন আৰু ভৱেন্দ্ৰনাথ ভৰালী ডাঙৰীয়াকো আকৌ এবাৰ ধন্যবাদ জনাইছো মই পুনৰ এবাৰ এই প্ৰকল্পটোৰ জৰিয়তে গোলাঘাটত ক্ৰীড়াৰ নয়নমণি শইকীয়া লাভলীনা বৰগোহাঁইৰ দৰে আৰু বহু ক্ৰীড়া প্ৰতিভা উজ্বলি উঠক তাকে কামনা কৰি সকলোকে পুনৰ এবাৰ ধন্যবাদ আৰু অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আৰু